আমাৰ বিজয় শাসনীয়ে ডাঙৰীয়া কৈছে যে বিধায়কসকলৰ ঘৰত স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ লগোৱা হ'ব যদি পাৰ্থক্য হয় স্মাৰ্ট মিটাৰ বন্ধ কৰি দিব মই আপোনালোকৰ আগত কৈছোঁ মই বিধায়ক মোৰ কানেকশ্যন কাটাৰ সত্ত্বেও স্মাৰ্ট মিটাৰত 25,000 টকা বিল আহিছে ইয়াত আৰু প্ৰমাণ কৰিব লাগে একো নাই গতিকে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে আৰু এইটো যদি মুখ্যমন্ত্ৰী আৰু বিজয় শাসনীয়ে ডাঙৰীয়া যদি মোৰ লগত চেলেঞ্জ কৰিব খোজে মোৰ লগত আহক মই নিজে দেখাই মই ইমানেই দেখা পাইছোঁ কিয়নো ৰাইজৰ প্ৰতিবাদ বিভিন্ন প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিষয়ে ৰাইজৰ প্ৰতিবাদ এতিয়া দেখা পাইছোঁ কিয়নো ৰাইজৰ প্ৰতিবাদ নহয় এতিয়া বিধায়কৰ প্ৰতিবাদ বিজেপি চৰকাৰৰ যি বিধায়ক আছে বিজেপি চৰকাৰৰ যি বিধায়ক আছে বিধায়কৰ প্ৰতিবাদ মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই ল'ব কিয়নো সাংবাদিকৰ সন্মুখত এটাই কথা কৈছে স্মাৰ্ট মিটাৰৰ কোনো কানেকশ্যন নাই বিদ্যুতৰ কোনো সংযোগ নাই বিচ্ছিন্ন হৈ আছে তাৰপিছত ঘৰত 25,000 টকা বিল আহিছে এতিয়া বিধায়কৰ প্ৰতিবাদ যে স্মাৰ্ট মিটাৰ বন্ধ কৰক যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে কিয়নো বিধায়কসকলৰ ঘৰত যদি 25,000 বা 1 লাখ বিল আহিলে আমাৰ কোনো আপত্তি নাই এওঁলোকে দিব পাৰিব এওঁলোকে নিজৰ পইচা নহয় এইটো ৰাইজৰ পইচা বিধায়কে নিজে কৈছে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা লগতে পীযুষ হাজৰিকা ডাঙৰীয়াক এটাই কথা কৈছে চেলেঞ্জ দিব খুজিলে চেলেঞ্জৰো দি পেলাই কথা পাতিছে যিহেতু স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰত ডাবল বিল আহে কিয়নো চেলেঞ্জ দি কথা কৈছে যে অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে কিয়নো মই ভিডিঅ' আগতে এটা বনাইছোঁ এতিয়াও বাৰে বাৰে এটাই কথা ক'ব খুজিছোঁ অসমৰ মুখ্যমন্ত্ৰী লগতে পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যিহেতু আপোনালোকে অতি সোনকালে স্মাৰ্ট মিটাৰটো বন্ধ কৰক নহ'লে ৰাইজৰ বহুতো বিপদ ঘটি আছে আপোনালোকেতো গমেই নাপায় এনেকুৱা হৈছে মানুহে বহুত টকা ভৰিবলগীয়া হৈছে বহুত ধাৰত পৰিছে মানুহ আৰু আপোনালোকে এটাই কথা মনত ৰাখিব এই চাই লওক এজন মানুহে স্মাৰ্ট মিটাৰত বিল দি আহিছে কিন্তু কাৰেণ্ট নাই বিচ্ছিন্ন হোৱাৰ পিছত খঙতে স্মাৰ্ট মিটাৰ ভাঙি পেলাইছে কিয়নো স্মাৰ্ট মিটাৰে ৰাইজক জলাশলা খুৱাইছে আনফালে বিভিন্ন বস্তুৰ দাম বাঢ়িছে আনফালে স্মাৰ্ট মিটাৰে ৰাইজক জলাশলা খুৱাইছে সেইকাৰণে বাৰে বাৰে এটাই কথা ক'ব খুজিছোঁ বিভিন্ন প্ৰান্তে প্ৰান্তে মই আগতে দেখুৱাইছিলোঁ কিন্তু ৰাইজৰ প্ৰতিবাদ এতিয়া ৰাইজৰ প্ৰতিবাদ নহয় এতিয়া প্ৰতিবাদ চলিছে অকল এটাই প্ৰতিবাদ চলিছে যে বিজেপি চৰকাৰৰ যিসকল MLA আছিলে বিধায়ক আছিলে এই বিধায়কৰ প্ৰতিবাদ কিয়নো স্মাৰ্ট মিটাৰত ডাবল বিল আহে অতি সোনকালে এইটো বন্ধ কৰিব লাগে